নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে আটাইয়ে ভালে আছা যোৱা ক্লাছত আমি মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ বেংক কি বেংকৰ উৎপত্তি আৰু বেংকৰ শ্ৰেণী বিভাজন সম্পৰ্কে আলোচনা কৰিছো আমি যোৱা ক্লাছত বেংকৰ শ্ৰেণী বিভাজনৰ প্ৰথমটো ভাগ কেন্দ্ৰীয় বেংকৰ বিষয়ে আলোচনা কৰিছো আশা ৰাখিছো তোমালোকে কেন্দ্ৰীয় বেংকৰ বিষয়ে আটাইখিনি বুজি পাইছা আজি আমি আলোচনা কৰিম 2 নম্বৰ ভাগটো বাণিজ্যিক বেংক তো বাণিজ্যিক বেংক কোৱাৰ আগতে মই তোমালোকক এটা কথা কওঁ যে আমাৰ ঘৰৰ মুৰব্বী কোন দেউতা তোমালোকে তোমালোকৰ দেউতাৰ কথা মতে চলাচল কৰা তোমালোকে দেউতাৰ কথা মতে উঠা বহা কৰা নীতি নিয়ম মানা দেউতাক অমান্য নকৰা ঠিক তেনেকে কেন্দ্ৰীয় বেংক দেউতাৰ দৰে অইন বেংক বিলাকৰ ৰক্ষা কৰে আৰু অইন বেংক বিলাকক কেন্দ্ৰীয় বেংকক দেউতাকৰ দৰে মানি চলিবলৈ বাধ্য এতিয়া আমি বাণিজ্যিক বেংক সম্পৰ্কে আলোচনা কৰিছো সেই বাণিজ্যিক বেংক বিলাকক কি কৰে কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা মৰ্মে কাম কৰে নিয়ম নীতি যিবিলাক নীতি নিৰ্দেশনা কেন্দ্ৰীয় বেংকে প্ৰদান কৰে সেই কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা মানি চলিবলৈ বাধ্য এতিয়া আমি বাণিজ্যিক বেংক বুলি ক'লে আমি কি কম যে বাণিজ্যিক বেংক কাক কয় এতিয়া তাৰ উত্তৰত আমি কি কম যিবোৰ বেংকে কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা অনুসৰি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ আৰু বেপাৰ বাণিজ্যৰ লগত জড়িত কাৰ্য সম্পাদন কৰে সেইবোৰ বেংকক বাণিজ্যিক বেংক বুলি কোৱা হয় বাণিজ্যিক বেংক কোনবিলাক যে কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা মৰ্মে জনসাধাৰণৰ পৰা কি কৰে সঞ্চয় গ্ৰহণ টকা জমা ৰাখে আৰু জনসাধাৰণক ঋণ প্ৰদান কৰে টকা ধাৰলৈ দিয়ে সুদৰ বিনিময়ত আৰু বেপাৰ বাণিজ্যৰ লগত জড়িত টকা পইচা লেনদেন কৰে সেই বেংক বিলাকক কোৱা হয় বাণিজ্যিক বেংক এতিয়া বাণিজ্যিক বেংক আমি যেতিয়া বেংকৰ শ্ৰেণী বিভাজনত কৰিছিলো তেতিয়া মই বাণিজ্যিক বেংকৰ উদাহৰণ দিছিলো পুনৰবাৰ কৈ দিছো যে বাণিজ্যিক বেংক কোনবোৰ আমি কেন্দ্ৰীয় বেংক জানিছো যে কেন্দ্ৰীয় বেংক হ'ল আমাৰ ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাক চমুকৈ কোৱা হয় RBI তো কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা মৰ্মে বাণিজ্যিক বেংক বিলাকে কাম কৰে তো বাণিজ্যিক বেংক কোনবিলাক তোমালোকে ওচৰে পাজৰে তোমালোকৰ বাণিজ্যিক বেংক বিলাক দেখাই পাই আহিছা যে বাণিজ্যিক বেংক হ'ল কোনবিলাক ষ্টেট বেংক অফ ইণ্ডিয়া SBI বুলি কোৱা হয় বেংক অফ ইণ্ডিয়া বেংক অফ বৰোদা পাঞ্জাব নেশ্যনেল বেংক HDFC বেংক এক্সিছ বেংক কানাড়া বেংক কোটাক মহিন্দ্ৰা বেংক এইবিলাক হ'ল কি বাণিজ্যিক বেংকৰ উদাহৰণ এই আটাইবোৰ বেংকে কি কৰে আটাইবোৰ বেংকে কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা মতে কাম কৰে তেওঁলোক এই আটাইবোৰ বেংকে কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা মতে কাম কৰিবলৈ বাধ্য আমি এতিয়া বাণিজ্যিক বেংক কি বা বাণিজ্যিক বেংকৰ উদাহৰণ এইবিলাক আমি পালো এতিয়া আমি জানিম বাণিজ্যিক বেংকৰ কাৰ্যাৱলী কেন্দ্ৰীয় বেংকৰ দৰে কি কৰে বাণিজ্যিক বেংকৰ কাৰ্য সম্পাদন কৰে এতিয়া বাণিজ্যিক বেংকে কি কাৰ্য কৰে আমি সেইখিনি চাই লওঁ আহা বাণিজ্যিক বেংকৰ কাৰ্যাৱলী প্ৰথমটো কাৰ্য সঞ্চয় গ্ৰহণ সঞ্চয় মানে জমা সঞ্চয় গ্ৰহণ মানে জমা যে বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ কৰে কাৰ পৰা কৰে জনসাধাৰণৰ পৰা কৰে এই সঞ্চয় গ্ৰহণ তিনি প্ৰকাৰৰ এটা হ'ল চলিত আমানত
চলিত আমানত, আনটো স্থিৰ আমানত, আৰু এটা আছে সেইটো হল সঞ্চয় আমানত। সঞ্চয় আমানত, আমানত, আমানত মানে জমা। তো সঞ্চয় গ্ৰহণ কৰাটো হৈছে বাণিজ্যিক বেংকৰ মুখ্য কাম। তো তিনি প্ৰকাৰে সঞ্চয় গ্ৰহণ কৰে। এটা হল চলিত আমানত, চলিত জমা, তাৰ মানে আমানত মানে জমা। তাৰ পিছৰটো হল স্থিৰ আমানত আৰু আনটো হল সঞ্চয় আমানত। এতিয়া আমি জানিম যে চলিত আমানত কি। বাণিজ্যিক বেংকে চলিত আমানত কেনেকে কৰে। তো চলিত আমানত যাক ইংৰাজীত কোৱা হয় কাৰেণ্ট ডিপজিট বুলি কোৱা হয়। এই চলিত আমানতত আমানতকাৰী মানে জমাকাৰী, জমাকাৰীয়ে কি কৰিব পাৰে, যেতিয়াই তেতিয়াই টকা উলিয়াব পাৰে। তাত কোনো বেংকত আগতীয়াকে জাননী দিব নালাগে। আমানতকাৰীৰ টকাখিনি তেওঁ নিজৰ যিখিনি টকা থৈছে, ধৰি ললো মই ষ্টেট বেংক অফ ইণ্ডিয়াত টকা জমা ৰাখিলো, মই যেতিয়াই তেতিয়াই এই কাৰেণ্ট ডিপজিটত চলিত আমানতত উলিয়াব পাৰো। তাৰ বাবে বেংকত কোনো আগতীয়াকে জাননী দিব নালাগে। এইটো হল চলিত আমানত, কাৰেণ্ট ডিপজিট। এতিয়া স্থিৰ আমানত, স্থিৰ আমানত যাক স্থায়ী আমানত বুলিও কোৱা হয়, আৰু ইংৰাজীৰ যিটো টাৰ্ম সেইটো তোমালোকে শুনিয়ে থকা যে স্থিৰ আমানত মানে হল ফিক্সড ডিপজিট, ইংৰাজীত কোৱা হয়। স্থিৰ আমানতত এটা সময়সীমাত টকাটো জমা কৰা হয়, যাক স্থায়ী বুলি কোৱা হয়। সেইটো যেতিয়া তেতিয়া উলিয়াব নোৱাৰি, আৰু যদি উলিওৱা হয় তেতিয়া কি পাব, সুদটো কম পাব। মই তোমালোকক ইয়াতে এটা উদাহৰণ দিওঁ। ধৰি লোৱা হল এজন মানুহে 1 লাখ টকা থৈ দিলে ফিক্সড ডিপজিট স্থিৰ আমানতত, স্থায়ীভাৱে তেওঁ 1 লাখ টকা 5 বছৰৰ বাবে থৈ দিলে। 5 বছৰৰ বাবে থৈ দিলে, আৰু আমি ধৰি ললো যে 1 লাখ টকাৰ তাত তেওঁ সুদ পাব, আৰু সুদে মূলে মিলি তেওঁ কি পাব, 5 লাখ টকা পাব। এইটো ধৰি লোৱা হল যে 5 লাখ টকা পাব তেওঁ 5 বছৰত। তেওঁ 5 বছৰত 5 লাখ টকা পাব, তেওঁটো লাভ হব। কিন্তু তেওঁ কি কৰিব পাৰে, আগতীয়াকে উলিয়াব পাৰে। 5 বছৰৰ সময়সীমা নোহোৱাৰ আগতে উলিয়াব পাৰে। যদি তেওঁ উলিয়ায়, সেই টকাখিনি যদি উলিয়ায়, তেতিয়া তেওঁ কি পাব, সুদৰ হাৰটো কম পাব। এইটো হল কি স্থিৰ আমানত, যে স্থিৰ আমানত বা স্থায়ী আমানতত এটা সময়সীমা বান্ধি দিয়া থাকে। তাৰ পিছৰটো আছে সঞ্চয় আমানত। এই সঞ্চয় আমানতত আমানতকাৰী বা জমাকাৰীয়ে তেওঁৰ যিটো অংশ টকা পইচা য'ত বেংকত জমা থৈছে সেই অংশটো উলিয়াব পাৰে। কিন্তু যদি উলিয়াব লাগে, গোটেইখিনি যদি উলিয়ায়, সেই অংশটো উলিওৱাৰ বাবে আমানতকাৰী বা জমাকাৰীয়ে বেংকত আগতীয়াকে জনাব লাগিব যে তেওঁ নিজৰ সঞ্চয়খিনি উলিওৱাৰ বাবদ তাৰ আগতে কি কৰিব লাগিব, বেংকক আগতীয়াকে জনাব লাগিব। এইটো হল সঞ্চয় আমানত। গতিকে আমি এতিয়া বাণিজ্যিক বেংকৰ যিটো প্ৰথমটো কাৰ্য সঞ্চয় গ্ৰহণ কৰা, এই সঞ্চয় গ্ৰহণ কৰাত আমি তিনিটা ভাগ পালো। এটা পালো চলিত আমানত, আনটো স্থিৰ আমানত, আৰু শেষৰটো পালো সঞ্চয় আমানত। এই তিনিটা বিষয়ে আমি আলোচনা কৰিলো। নেক্সট 2 নম্বৰটো, 2 নম্বৰ হৈছে ঋণ প্ৰদান কৰা। ঋণ প্ৰদান কৰা। বাণিজ্যিক বেংকৰ দ্বিতীয়টো কাৰ্য হৈছে ঋণ প্ৰদান কৰা, টকা ধাৰে দিয়া। টকা ধাৰে দিব, কিহৰ বিনিময়ত দিব, সুদৰ বিনিময়ত দিব। ইয়াত বাণিজ্যিক বেংকে যে ঋণ প্ৰদান কৰে তাত কোনো ব্যক্তি বিশেষ বুলি নাই যে এছাম ব্যক্তিকহে দিব। ইয়াত সকলো লোকৰ বাবে খোলা। ইয়াত কোনো উদ্যোগপতি বুলি নাই, কোনো ৰিক্সাৱালা বুলি নাই, কোনো ঠেলাৱালা বুলি নাই, সকলো লোককে কি কৰে, ঋণ প্ৰদান কৰে। আৰু এই যে ঋণ প্ৰদান কৰে, এই ঋণ প্ৰদান কিন্তু হ্ৰস্বকালীনৰ বাবে, কম সময়ৰ বাবে। হ্ৰস্বকালীন মানে কম সময়ৰ বাবে, দীৰ্ঘকালীন নহয়, দীঘলীয়া সময়ৰ বাবে নহয়। ইয়াত 5 বছৰ, 10 বছৰ বা 15 বছৰৰ বাবে দিয়া নহয়। যিটো দীৰ্ঘকালীন ঋণদান বুলি কোৱা হয়, দীৰ্ঘকালীন ঋণদান নিদিয়ে বাণিজ্যিক বেংকে, হ্ৰস্বকালীনৰ বাবে দিয়ে। কিয় দিয়ে? কাৰণ
যেতিয়া আমানতকাৰীয়ে নিজৰ টকা উলিয়ায় তেতিয়া সেই টকাখিনি বাণিজ্যিক বেংকত থাকিব লাগিব। যদি দীৰ্ঘকালীন দিয়ে 5 বছৰ 10 বছৰ বা 15 বছৰৰ বাবে দিয়ে টকা ধাৰলৈ দিয়ে তেতিয়া কি কৰিব সেই সঞ্চয়খিনি ঘূৰি নাহিব, যাৰ ফলত বাণিজ্যিক বেংকে আমানতকাৰীক ঘূৰাই দিয়াটো সেইটো টান হৈ পৰিব। গতিকে এইটো হ'ল দ্বিতীয়টো কাৰ্য। তাৰ পিছত 3 নম্বৰ কাৰ্য বাণিজ্যিক বেংকৰ তৃতীয়টো কাৰ্য হ'ল আমানত মুদ্ৰা বা ঋণ মুদ্ৰা সৃষ্টি কৰা। আমানত মুদ্ৰা বা ঋণ মুদ্ৰা সৃষ্টি কৰা। ঋণ মুদ্ৰা সৃষ্টি কৰা। বাণিজ্যিক বেংকৰ তৃতীয়টো কাৰ্য আমানত মুদ্ৰা বা ঋণ মুদ্ৰা সৃষ্টি কৰা। এই আমানত মুদ্ৰা বা ঋণ মুদ্ৰা এইটো আমি যোৱা ক্লাছত কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীত তোমালোকক মই কৈছিলো। সেইটো তোমালোকক মই আগতীয়াকৈ কিয় কৈছিলো যাতে ইয়াত বুজিবৰ কাৰণে সহজ হয়। এইটো আমানত মুদ্ৰা বা ঋণ মুদ্ৰা। আমানত মুদ্ৰা বা ঋণ মুদ্ৰা কেনেকৈ সৃষ্টি হয়? কাগজী মুদ্ৰা কোনে ছপা কৰে? কেন্দ্ৰীয় বেংকে। কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ হ'ল কাগজী মুদ্ৰা ছপা কৰা। এইটো আকৌ বাণিজ্যিক বেংকে সৃষ্টি কৰিব নোৱাৰে। বাণিজ্যিক বেংকে কি কৰে? ঋণ মুদ্ৰা সৃষ্টি কৰে আৰু এই ঋণ মুদ্ৰা নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় বেংকে। কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে কিন্তু বাণিজ্যিক বেংকে কি কৰে? ঋণ মুদ্ৰা সৃষ্টি কৰে। এতিয়া কেনেকৈ সৃষ্টি কৰে? ইয়াতে তোমালোকক মই এটা উদাহৰণ দিওঁ আৰু সেই উদাহৰণটো দিলে তোমালোকৰ এইটো কাৰ্য ভালকে বুজি পাবা। ধৰা হ'ল ক নামৰ এজন ব্যক্তি 1000 টকা জমা থলে। ইয়াতে কি কৰিলো? বাণিজ্যিক বেংকত ক নামৰ এগৰাকী ব্যক্তিয়ে 1000 টকা জমা থলে। বাণিজ্যিক বেংকত জমা থোৱাৰ পিছত কি কৰিলে? সেই বাণিজ্যিক বেংকটোৱে এই ক নামৰ ব্যক্তিগৰাকীৰ 1000 টকাৰ 20% লগত ৰাখিলে। 20% লগত ৰাখি 800 টকা 1000ৰ 20% কাটিলে, গতিকে তাৰ তেতিয়া কিমান থাকিব? 800 টকা। 800 টকা খ নামৰ ব্যক্তিগৰাকীক ঋণ দিলে, ধাৰ দিলে। এতিয়া খ নামৰ ব্যক্তিগৰাকীয়ে আকৌ কি কৰিলে যে 800 টকাটো নিজৰ বেংকত জমা থলে। তো নিজৰ বেংকত যেতিয়া জমা থল তেতিয়া সেইটো বেংকেও 20% লগত ৰাখিলে। 20% লগত ৰাখি তাৰ পিছত কি কৰিলে? সেই বেংকটো 800 যেতিয়া 20% কাটিলে তেতিয়া কিমান থাকিলে? 640 টকা গ নামৰ ব্যক্তিগৰাকীক ধাৰ দিলে। আকৌ গ নামৰ ব্যক্তিগৰাকীয়ে কি কৰিলে? তেতিয়া এই 640 টকা তেওঁ নিজৰ বেংকত জমা থলে আৰু সেই বেংকটো 20% লগত ৰাখিলে। 20% লগত ৰাখি তেতিয়া আৰু কিমান হ'ব? 512 টকা। 512 টকা খ নামৰ ব্যক্তিগৰাকীক ঋণ দিলে। গতিকে এনেকে কি কৰি থাকিলে? এই বেংকে ঋণ দি গৈ থাকিল যেতিয়ালৈকে 1000 টকাটো কিমান নহয়? শূন্য নহয়, নাইকিয়া হৈ নাযায়, শেষ নহয়, তেতিয়ালৈকে ঋণ দি থাকিল। আৰু পিছত কি হ'ব? এটা সময়ত এই টকাবিলাক এনেকে আহি 1000 টকা তাৰ লগত যোগ হ'ব, 800 টকা যোগ হ'ব, তাৰপিছত 640 টকা যোগ হ'ব, 512 টকা যোগ হ'ব আৰু পিছত একদম শূন্য নোহোৱা পৰ্যন্ত সেই টকাখিনি যোগ হৈ এটা সময়ত কি হ'ব? 5000 টকা হ'ব। আৰু এই 5000 টকাটো কি বুলি কোৱা হ'ব? আমানত মুদ্ৰা বা ঋণ মুদ্ৰা বুলি কোৱা হ'ব। এই 1000 টকাৰ ঠাইত 5000 টকা হ'ল। বাণিজ্যিক বেংকে তেতিয়া কি কৰিব? 1000ৰ ঠাইত 5000 টকা সৃষ্টি কৰিব, 5 গুণ বৃদ্ধি কৰিব আৰু এই 5000 টকাটো কোৱা হ'ব আমানত মুদ্ৰা বা ঋণ মুদ্ৰা। বাণিজ্যিক বেংকে কাগজী মুদ্ৰা ছপা নকৰে, কিন্তু 1000 টকাৰ ঠাইত 5000 টকা 5 গুণ বৃদ্ধি কৰিলে। গতিকে এই যে 5 গুণ বৃদ্ধি কৰিলে 5000 টকা হ'ল, সেই 5000টোক কি কোৱা হ'ব? ঋণ মুদ্ৰা সৃষ্টি কৰা বুলি কোৱা হ'ব। আশা ৰাখিছো তোমালোকে এইটো ভালদৰে বুজি পাইছা। নেক্সট
কাৰ্য নেক্সট 4 নম্বৰটো শেষৰটো কাৰ্য হ'ল অন্যান্য কাৰ্যাৱলীৰ ভিতৰত 4 নম্বৰ অন্যান্য কাৰ্য বাণিজ্যিক বেংকৰ 4 নম্বৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত কি কৰে বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা অলংকাৰ অতিকৈ মূল্যৱান অলংকাৰ বিলাক জমা ৰাখে তাৰ পিছত গুৰুত্বপূৰ্ণ নথিপত্ৰ বিলাক জমা ৰাখে কাৰণ মানুহে এইবিলাক কি কৰে ৰাখিবলৈ ঘৰত ৰাখিবলৈ ভয় কৰে নিৰাপদ অনুভৱ নকৰে যাৰ বাবে জনসাধাৰণে কি কৰে সেই গুৰুত্বপূৰ্ণ নথিপত্ৰ বা মূল্যৱান অলংকাৰ বিলাক বাণিজ্যিক বেংকত থৈ দিয়ে আৰু বাণিজ্যিক বেংকৰ এইবিলাক অন্যান্য কাৰ্যাৱলীৰ ভিতৰত পৰে বাণিজ্যিক বেংকৰ কাৰ্যৰ ভিতৰত আমি 4টা কাৰ্য পালো প্ৰথমটো পালো আমি সঞ্চয় গ্ৰহণ কৰা আৰু এই সঞ্চয় তিনি প্ৰকাৰৰ আছিল সেই তিনিটা হ'ল চলিত আমানত স্থিৰ আমানত আৰু সঞ্চয় আমানত 2 নম্বৰটো পালো আমি যে বাণিজ্যিক বেংকে ঋণ প্ৰদান কৰে আৰু 3 নম্বৰটো পালো যে বাণিজ্যিক বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰা সৃষ্টি কৰে আৰু 4 নম্বৰটো যেটো শেষৰ এইটো অন্যান্য কাৰ্যাৱলীৰ ভিতৰত পালো আমি কি গুৰুত্বপূৰ্ণ নথি সংগ্ৰহ কৰে নথিবিলাক জমা ৰাখে আৰু মূল্যৱান অলংকাৰ জমা ৰাখে এই 4টা আমি বাণিজ্যিক বেংকৰ কাৰ্য পালো এতিয়া আমি বেংকৰ শ্ৰেণী বিভাজনৰ 3 নম্বৰটো ভাৰতীয় ঔদ্যোগিক বিকাশ বেংকৰ বিষয়ে আলোচনা কৰিম ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক ভাৰতীয় ঔদ্যোগিক উন্নয়ন বা বিকাশ বুলিও কোৱা হয় উন্নয়ন বেংক যাক চমুকৈ কোৱা হয় IDBI বুলি কোৱা হয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া যাক চমুকৈ কোৱা হয় IDBI এই IDBI বেংকটো স্থাপন কৰা হৈছিল 1964 চনত ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক যাক চমুকৈ কোৱা হয় IDBI ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া এইটো স্থাপন কৰা হৈছিল 1964 চনত তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক বুলি কোৱাৰ লগে লগে তোমালোকে এইটো বেংক কিহৰ লগত জড়িত বুলি অনুমান কৰিব পাৰিছা এই বেংকটো কি উদ্যোগৰ লগত জড়িত ইয়াত নামটোতে গম পোৱা যায় যে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক তাৰ মানে উদ্যোগৰ উন্নয়ন উদ্যোগ বিলাকৰ উন্নতি ভাল কৰাৰ বাবে এই বেংক বিলাকে কাম কৰে যে উদ্যোগ বিলাকৰ প্ৰসাৰতা উন্নতি কৰাটোৱে হৈছে এই বেংকৰ লক্ষ্য এতিয়া অইন বেংক বিলাকৰ কাৰ্যাৱলীৰ দৰে আমি এই বেংকৰো আমি কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰিম যে কি কি কাৰ্য সম্পাদন কৰে আমি ইয়াতে নামটোতে গম পাইছো যে এই কি কি কাৰ্য সম্পাদন কৰে নিশ্চয় উদ্যোগৰ লগত জড়িত কাম কৰে গতিকে ইয়াৰ 1 নম্বৰ কাৰ্য যে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ কাৰ্যৰ ভিতৰত কাৰ্যসমূহ 1 নম্বৰ ঔদ্যোগিক উন্নয়নৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা যে ঔদ্যোগিক উন্নয়নৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা যে উদ্যোগ বিলাকক যাতে আৰু উন্নতি হ'ব পাৰে আৰু আগবাঢ়ি যাব পাৰে তাৰ বাবে বিত্তীয় সাহায্য টকা পইচা দি সহায় কৰাটোৱে হৈছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ প্ৰথমটো কাৰ্য যে উদ্যোগ বিলাক উন্নতি হোৱাৰ বাবে টকা পইচা দি সহায় কৰে যে বিত্তীয় সাহায্য মানে সহায় গতিকে টকা পইচা দি সহায় কৰাটোৱে হ'ল প্ৰথমটো কাৰ্য এতিয়া 2 নম্বৰ কাৰ্য দ্বিতীয়টো কাৰ্য
ঔদ্যোগিক উন্নয়নৰ লগত জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধি কৰা। ঔদ্যোগিক উন্নয়নৰ লগত জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধি কৰা। দ্বিতীয়টো কাৰ্য যে ঔদ্যোগিক উন্নয়নৰ লগত এই উদ্যোগৰ লগত জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা যাতে চাৰিওফালে বিয়পি যায়, এটা অঞ্চলতে সীমাবদ্ধ হৈ নাথাকে, তাৰ বাবে কি কৰে ঔদ্যোগিক বেংকে সহায় কৰে। আৰু এই ঔদ্যোগিক বেংকে ইয়াতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় কৰে। প্ৰত্যক্ষভাৱে সহায় কৰে, পৰোক্ষভাৱে সহায় কৰে। পৰোক্ষভাৱে হলে যিবিলাক ৰাজ্যিক বিত্তীয় নিগম, তাৰপিছত বাণিজ্যিক বেংক, এইবিলাকৰ দ্বাৰা কি কৰে ঋণ প্ৰদান কৰে। যে বিত্তীয় নিগম যিবিলাক ৰাজ্যিক বিত্তীয় নিগম আছে তাৰ জৰিয়তে কৰে, বা বাণিজ্যিক বেংক যিবিলাক আমি কমাৰ্চিয়েল বেংক পালো, বেংক ষ্টেট বেংক অফ ইণ্ডিয়া, এক্সিছ বেংক, কানাড়া বেংক, এই বেংকৰ জৰিয়তে কি কৰে যে ঋণ প্ৰদান কৰে, টকা পইচা ধাৰলৈ দিয়ে, যাতে উদ্যোগবিলাক আৰু আগবাঢ়ি যাব পাৰে, যে এটা ঠাইতে সীমাবদ্ধ নহয়। এইটো পালো আমি 2 নম্বৰ কাৰ্য। এটা 3 নম্বৰ কাৰ্য। 3 নম্বৰ কাৰ্যত অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহত পিছপৰা অঞ্চলত কম সুদৰ হাৰত বা ৰেহাই সুদৰ হাৰত ঋণ দিয়া। তিনি নম্বৰ কাৰ্যটো হল অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহত কম সুদৰ হাৰত ঋণ দিয়া। এইটো হল 3 নম্বৰ কাৰ্য। অৰ্থনৈতিকভাৱে পিছপৰা মানে যিবিলাক অঞ্চলত টকা পইচাৰ ফালৰ পৰা পিছপৰা, কিন্তু তাত কি আছে, তাত উদ্যোগ স্থাপনৰ কাৰণে কেঁচা সামগ্ৰী আছে, কিন্তু তাত উদ্যোগ স্থাপন কৰাৰ বাবে কি নাই, টকা পইচা নাই, সেই অঞ্চলটো খুব পিছপৰা। তেতিয়া কি কৰিব, এই ঔদ্যোগিক উন্নয়ন বেংকে টকা পইচা ঋণ দিব, কম সুদৰ হাৰত ঋণ দিব, যাতে তাত এটা উদ্যোগ গঠন হৈ উঠে। আৰু সেই উদ্যোগ গঠনৰ ফলত কি হ'ব, সেই অঞ্চলটোৰ মানুহখিনিও তাত নিয়োজিত হ'ব, অঞ্চলটো আগবাঢ়ি যাব। এটা উদ্যোগ স্থাপন হোৱাৰ লগে লগে সেই ঠাইখিনি আৰু পিছ পৰি নাথাকে, তাত যিবিলাক লোক আছে সেই লোকবিলাকো নিয়োজিত হয়, যাৰ ফলত সিহঁতৰ আৰ্থিক অৱস্থাও সচ্ছল হয়। এইটো সহায় কৰে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকে, যে যিবিলাক অঞ্চল অৰ্থনৈতিকভাৱে পিছপৰা, টকা পইচাৰ ফালৰ পৰা পিছপৰা, গতিকে সেই অঞ্চলবিলাকত উদ্যোগ স্থাপনৰ বাবে তাত কম সুদৰ হাৰত ঋণ প্ৰদান কৰে। এইটো হল 3 নম্বৰ কাৰ্য। তাৰপিছত 4 নম্বৰটো শেষৰটো কি হল, শেষৰটো হল উদ্যোগবিহীন অঞ্চলবিলাকত, জিলাবিলাকত উদ্যোগবিহীন জিলাবিলাকত প্ৰশিক্ষণৰ জৰিয়তে ঔদ্যোগিক উদ্যম সৃষ্টি কৰা। ঔদ্যোগিক উদ্যম সৃষ্টি কৰা বা প্ৰেৰণা যোগোৱা। 4 নম্বৰটো হল উদ্যোগবিহীন জিলাবিলাকত প্ৰশিক্ষণৰ জৰিয়তে ঔদ্যোগিক উদ্যম সৃষ্টি কৰা বা প্ৰেৰণা যোগোৱা। আমি আগৰটো পইণ্টত কি পালো, যিবিলাক পিছপৰা অঞ্চল, সেই পিছপৰা অঞ্চলবিলাকত
উদ্যোগ স্থাপনত সহায় কৰে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকে টকা পইচা তাক ধাৰলৈ দিয়ে গতিকে যাৰ ফলত কি হয় উদ্যোগবিলাক স্থাপন হয় এতিয়া উদ্যোগ স্থাপন হলে নহব সেইখিনি ঠাইৰ মানুহখিনিয়ে উদ্যোগ চলোৱাৰ কাৰণে তাৰ কাম কাজ জানিব লাগিব আৰু এই কাম কাজ জনাৰ বাবে কি কৰে এই ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকে প্ৰশিক্ষণ দিয়ে ট্ৰেইনিং দিয়াৰ ফলত তাত থকা নিবনুৱা ল'ৰা ছোৱালীবিলাক কি কৰিব ট্ৰেইনিঙত প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি তেওঁলোকে নিজেও স্বাৱলম্বী হ'ব যেতিয়া উদ্যোগত তেওঁলোকে নিয়োজিত হয় যে উদ্যোগবিহীন অঞ্চলবিলাকত কি কৰে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকে ট্ৰেইনিঙৰ ব্যৱস্থা কৰে তেতিয়া সেই অঞ্চলটোৰ ল'ৰা ছোৱালীবিলাকক নিয়োজিত হ'ব যে প্ৰশিক্ষণ পাব আৰু প্ৰশিক্ষণৰ জৰিয়তে সেই উদ্যোগত নিয়োগৰ সুবিধা পাব গতিকে এই ব্যৱস্থাটো কৰে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকে তো আমি এতিয়া ইয়াতে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক যাক চমুকৈ IDBI বুলি কোৱা হয় তাত আমি 4টা কাৰ্যাৱলী পালো এতিয়া আমি আলোচনা কৰিম বেংকৰ শ্ৰেণী বিভাজনৰ 4 নম্বৰ ভাগটো আঞ্চলিক গ্ৰাম্য বেংক 4 নম্বৰত আছিল আঞ্চলিক গ্ৰাম্য বেংক আঞ্চলিক গ্ৰাম্য বেংক ইংৰাজীত কোৱা হয় ৰিজনেল ৰুৰেল বেংক বা আঞ্চলিক গ্ৰাম্য বেংক গ্ৰাম্য মানে গাঁৱলীয়া বেংক এই গাঁৱলীয়া বেংকবিলাক আগতে কি আমি জানিছিলো যে প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংক বুলি গম পাইছিলো এতিয়া প্ৰাগজ্যোতিষ গাঁৱলীয়া বেংকৰ ঠাইত হয় অসম গ্ৰামীণ বিকাশ বেংক বুলি জনা যায় ঠিক তেনেকে লক্ষ্মী বেংক সোৱণশিৰি বেংক এইবিলাক হ'ল আঞ্চলিক গ্ৰাম্য বেংক এই আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল 1975 চনত 1975 চনত স্থাপন কৰা হৈছিল আঞ্চলিক গ্ৰাম্য বেংক সৰু প্ৰশ্ন সুধিব পাৰে যে আঞ্চলিক গ্ৰাম্য বেংক কেতিয়া স্থাপন কৰা হৈছিল 1975 চনত এই আঞ্চলিক গ্ৰাম্য বেংক কিয় স্থাপন কৰিব লগাত কৰিছিল তো গাঁও অঞ্চলবিলাকত আগতে কি আছিল যেতিয়া বেংক নাছিল সেইখিনি সময়ত তেতিয়া মহাজনসকলে জনসাধাৰণক তাৰ গাঁওবাসীক ঋণ প্ৰদান কৰিছিল সেই গাঁওবাসীক যে ঋণ প্ৰদান কৰিছিল তেওঁ কি কৰিছিল অত্যধিক সুদৰ হাৰত টকা পইচা ধাৰলৈ দিছিল যাৰ বাবে সেই গাঁৱৰ সহজ সৰল লোকসকল তেওঁলোকে ধাৰত পদ গৈছিল আৰু ধাৰত পদ গৈ এটা সময়ত তেওঁলোকৰ নিজস্ব যিবিলাক সা সম্পত্তি আছিল সেইবিলাক গোটেই মহাজনৰ বন্ধকত থৈছিল বা মহাজনক বিক্ৰী কৰিব লগাত পৰিছিল তেওঁলোকে ধাৰত জুৰুলা হৈ পৰিছিল যাৰ বাবে আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰিব লগাত পৰিল এই গাঁওবাসীক সকাহ দিবৰ বাবে গাঁওবাসীয়ে ধাৰত জুৰুলা হৈ থকাৰ বাবে আঞ্চলিক গ্ৰাম্য বেংকে কম সুদৰ হাৰত গাঁওবাসীক ঋণ প্ৰদান কৰে এতিয়া আঞ্চলিক গ্ৰাম্য বেংকৰ আমি কাৰ্যাৱলীৰ বিষয়ে জানো যে কাৰ্যাৱলী ইয়াৰ বিশেষকৈ আমি দুটা কাৰ্যাৱলী পাওঁ আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যাৱলী 1 নম্বৰ গাঁওবাসী কম সুদৰ হাৰত ঋণ দিয়ে বা দিয়া যে আঞ্চলিক গ্ৰাম্য বেংকৰ যেটো মুখ্য কাম গাঁওবাসীক কম সুদৰ হাৰত ঋণ দিয়ে এটো অলপ আগতে আলোচনা কৰিলো যে মহাজনসকলে অত্যধিক সুদৰ হাৰত গাঁওবাসীক ঋণ প্ৰদান কৰিছিল যাৰ বাবে গাঁওবাসীয়ে জুৰুলা হৈ পৰিছিল ধাৰত পদ খাই গৈছিল গতিকে তেতিয়া কি কৰিছিল আঞ্চলিক গ্ৰাম্য বেংক স্থাপন হৈছিল আৰু আঞ্চলিক গ্ৰাম্য বেংকে গাঁওবাসীক সকাহ দিবৰ বাবে কম সুদৰ হাৰত ঋণ দিয়ে এটো হয় প্ৰথমটো কাৰ্য তাৰ পিছত দ্বিতীয়টো কাৰ্য গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কাৰ্য ব্যয় কৰে 2 নম্বৰ কাৰ্যটো
গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি উৎপাদনমূলক কাৰ্যত ব্যয় কৰে। যে আঞ্চলিক গ্ৰাম্য বেংকে গ্ৰাম্য সঞ্চয় গাঁৱৰ টকা পইচা সংগ্ৰহ কৰি জমাবিলাক সংগ্ৰহ কৰি আকৌ উৎপাদনমূলক কাৰ্যত ব্যয় কৰে। এতিয়া টকা পইচা সংগ্ৰহ কৰে আৰু ব্যয় কৰে, তাৰ মানে কি যে গাঁও অঞ্চলবিলাকত যিবিলাক আত্মসহায়ক গোট থাকে, আত্মসহায়ক পুৰুষৰো হ'ব পাৰে মহিলাৰো হ'ব পাৰে, সেই আত্মসহায়ক গোটবিলাকত কি কৰা হয় ব্যয় কৰে, ঋণ দিয়ে। তাৰমানে গাঁৱৰ সঞ্চয়বিলাক সংগ্ৰহ কৰি যে আত্মসহায়ক যদি গোট খোলা হয় 10জনীয়া গ্ৰুপ খোলক বা 20জনীয়া গ্ৰুপ খোলক, সিহঁতৰ যে মহিলাৰে হওক বা পুৰুষৰে হওক, তেতিয়া কি কৰিব পাৰে মহিলাসকলে তাঁত বব পাৰে, ঠিক তেনেকৈও পুৰুষসকলেও কুকুৰা ফাৰ্ম খুলিব পাৰে, তাৰপিছত কলগছৰ খেতি কৰিব পাৰে, জলকীয়াৰ খেতি কৰিব পাৰে বা মীন পালন কৰিব পাৰে। এইবিলাক কাম কৰাৰ বাবে কি কৰে আঞ্চলিক গ্ৰাম্য বেংকে কম সুদৰ হাৰত তেওঁলোকক টকা পইচা ঋণ দিয়ে আৰু এই গাঁৱৰ সঞ্চয়খিনি সংগ্ৰহ কৰি আকৌ সেই উৎপাদনমূলক এই যে কলো তাঁত বব পাৰে, তাৰপিছত পুৰুষসকলে মীন পালন কৰিব পাৰে, মাছ পুহিব পাৰে, এই উৎপাদনমূলক কামবিলাকত ব্যয় কৰে, খৰচ কৰে। গতিকে এইটো হ'ল আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্য। তাৰ পিছৰটো আমি বেংক পাম যিটো 5 নম্বৰ বেংক আছিল। পাঁচ নম্বৰ বেংক কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, যাক কোৱা হয় নাবাৰ্ড বুলি। নাবাৰ্ড বেংকৰ শ্ৰেণী বিভাজনৰ 5 নম্বৰ শ্ৰেণী যিটো কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, সেইটো বিষয়ে আমি আলোচনা কৰোঁ, যাক চমুকৈ কোৱা হয় নাবাৰ্ড, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। এইটো বেংক গঠন কৰা হৈছিল 1982 চনত। 1982 চনত স্থাপন কৰা হৈছিল আৰু ইয়াৰ কাৰ্যালয় মুম্বাইত অৱস্থিত। নাবাৰ্ডৰ কাৰ্যালয় মুম্বাইত অৱস্থিত। তোমালোকৰ এইটো প্ৰশ্ন আহিব পাৰে। আৰু কিমান চনত স্থাপন কৰা হৈছিল? 1982 চনত। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকৰ আমি এতিয়া কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰোঁ। আৰু এই কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক বুলি কোৱাৰ লগে লগে আমি এই বেংকটো কৃষি আৰু গ্ৰাম্যৰ লগত জড়িত বুলিয়ে গম পাইছোঁ। তো ইয়াৰ প্ৰথমটো কাৰ্য গাঁও অঞ্চলৰ অনুষ্ঠানবোৰৰ বিত্তীয় যোগানকাৰী হ'ল নাবাৰ্ড। কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংকৰ প্ৰথমটো কাৰ্য হ'ল গাঁও অঞ্চলৰ অনুষ্ঠানবোৰৰ বিত্তীয় যোগানকাৰী হ'ল নাবাৰ্ড। যে গাঁও অঞ্চলৰ যিমানবোৰ অনুষ্ঠান উৎপাদন বিনিয়োগৰ লগত জড়িত, সেই অনুষ্ঠানবিলাকক ঋণ প্ৰদান কৰে নাবাৰ্ডে। আৰ্থিক অনুদান দিয়া হয় নাবাৰ্ডৰ পৰাই দিয়া হয়। গতিকে নাবাৰ্ডে শীৰ্ষ বিত্ত যোগানকাৰী হিচাপে কাম কৰে। এইটো গাঁও অঞ্চলৰ যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকৰ লগত, যিবিলাক আত্মসহায়ক গোট আছে সেই আত্মসহায়ক গোটবিলাকত কি কৰা হয় নাবাৰ্ডেও শীৰ্ষ বিত্ত যোগানকাৰী হিচাপে কাম কৰে। তাৰপিছত 2 নম্বৰটো হ'ল ঋণ প্ৰদান আঁচনিৰ পুনৰীক্ষণ পৰ্যালোচনা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে। নাবাৰ্ডৰ দ্বিতীয়টো কাৰ্য হ'ল ঋণ প্ৰদান আঁচনিৰ পুনৰীক্ষণ
পৰ্যালোচনা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰে। নাবাৰ্ডে গাঁওবাসীক ঋণ প্ৰদান কৰে। ইয়াৰ উপৰি আঁচনিবিলাক যে আহে সেই আঁচনিবিলাক কেৱল দিয়াৰ কথা নহয়, সেই আঁচনিবিলাক আকৌ কি কৰে পুনৰীক্ষণ, যে সেই আঁচনিবিলাক বলবৎ হৈছে নে নাই, কাৰ্যকৰী হৈছে নে নাই পৰ্যালোচনা কৰে আৰু প্ৰশিক্ষণ দিয়ে। যিবিলাক অঞ্চলত আত্মসহায়ক গোটৰ দ্বাৰাই হওক বা অইন কিবা উৎপাদনমুখী কামৰ দ্বাৰাই হওক তেওঁলোকে যদি স্বাৱলম্বী হৈছে, সেই স্বাৱলম্বী হোৱাৰ পথটোৰ বাবে প্ৰশিক্ষণ কোনে দিয়ে? নাবাৰ্ডে দিয়ে। নাবাৰ্ডে লোকসকলক প্ৰশিক্ষণ দিয়ে। 3 নম্বৰটো হ'ল ৰাজ্য চৰকাৰ বিত্তীয় নিগম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সমন্বয়ক হিচাপে কাম কৰে। সমন্বয়ক হিচাপে কাম কৰে। নাবাৰ্ডৰ তৃতীয়টো কাৰ্য ৰাজ্য চৰকাৰ বিত্তীয় নিগম ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সমন্বয়ক হিচাপে কাম কৰে। নাবাৰ্ডে কি কৰে তাৰমানে যোগাযোগকাৰী, যে ৰাজ্য চৰকাৰৰ লগত বিত্তীয় যিবিলাক নিগম আছে ৰাজ্যিক বিত্তীয় নিগমৰ লগত, তাৰ পিছত কি কৰে ভাৰতীয় ৰিজাৰ্ভ বেংক, এই সকলৰ লগত কি কৰে সমন্বয়ক হিচাপে যোগাযোগ মধ্যস্থতাকাৰী হিচাপে কাৰ্য সম্পাদন কৰে। এই তিনিটা হ'ল নাবাৰ্ডৰ কাৰ্য। তাৰ পিছত আমি শেষৰটো বেংকৰ শ্ৰেণী বিভাজনৰ শেষৰটো বেংকলৈ আগবাঢ়িম। শেষৰটো বেংক হ'ল ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, এইটো বিকাশ বুলিও কোৱা হয়, যাক ইংৰাজীত কোৱা হয় চিডবি বুলি কোৱা হয়। স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া, চিডবি বুলি কোৱা হয়, ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। এই বেংকটোৰ নামটোতে তোমালোকে এই বেংকটো কি কাৰ্য কৰে বা এই বেংকটো কি সেই বেংকৰ বিষয়ে অৱগত হৈছা, যে ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। নিশ্চয় এইটো কি হ'ব ক্ষুদ্ৰ উদ্যোগ, সৰু সৰু উদ্যোগৰ লগত জড়িত বেংক। তো এই চিডবি এই বেংকটো স্থাপন কৰাৰ কাৰণে এখন চিডবি আইন গ্ৰহণ কৰা হৈছিলে। এই চিডবি আইনখন গ্ৰহণ কৰা হৈছিলে 1989 চনত। 1989 চনত গ্ৰহণ কৰা হৈছিলে, আইনখন প্ৰণয়ন কৰা হৈছিল। তাৰপিছত কি কৰা হৈছিল 1990 চনত এইখন কাৰ্যকৰী কৰা হৈছিল। চিডবি আইনখন 1989 চনত গ্ৰহণ কৰা হৈছিল, প্ৰণয়ন কৰা হৈছিল, আৰু 1990 চনত এইখন কাৰ্যকৰী কৰা হৈছিল। এই ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকৰো কি আছে, যে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ দৰে কাৰ্যাৱলী আছে। এই চিডবিয়ে কি কি কাৰ্য সম্পাদন কৰে আমি সেইকেইটা চাই লওঁ আহা। তো কি কি কাৰ্য সম্পাদন কৰে? তো কাৰ্যসমূহ এনেধৰণৰ, যিহেতু ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত, গতিকে সেই নিশ্চয় উদ্যোগৰ লগত কামবিলাকে কৰে। উন্নত প্ৰযুক্তিবিদ্যা, আৰু আধুনিকীকৰণ। আধুনিকীকৰণৰ ব্যৱস্থা কৰা।
ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক, যাক চমুকৈ চিডবি বুলি কোৱা হয়, তাৰ প্ৰথমটো কাৰ্য হ'ল উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা। যে যিবিলাক সৰু সৰু উদ্যোগ আছে, সেই সৰু সৰু উদ্যোগবিলাক যাতে উন্নতি হয় তাৰ বাবে কি কৰিছিল, কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উন্নত প্ৰযুক্তিবিদ্যা, নতুন নতুন যাতে টেকনিক ব্যৱস্থা কৰিব পাৰে, আধুনিকীকৰণ সময়ৰ লগত যাতে আগুৱাই যাব পাৰে, তাৰ বাবে কি কৰিছিল, চিডবিয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ধৰা হ'ল কিছুমান সৰু সৰু উদ্যোগ, যেনেকৈ কাঁহ পিতলৰ উদ্যোগ, মৰাপাটৰ উদ্যোগ, তাৰোপৰি কি আছে বাঁহ বেতৰ উদ্যোগ। এই উদ্যোগবিলাক যাতে আৰু বেছি উন্নত হ'ব পাৰে তাৰ বাবে চিডবিয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে। এইটো হ'ল 1 নম্বৰ কাৰ্য। 2 নম্বৰটো হ'ল উৎপাদিত বস্তুৰ বাবে বজাৰৰ সৃষ্টি কৰে। উৎপাদিত বস্তুৰ বাবে বজাৰৰ সৃষ্টি কৰে। উৎপাদিত বস্তু মানে এই যে সৰু সৰু ক্ষুদ্ৰ উদ্যোগবিলাকত যিবিলাক উৎপাদিত হৈছে বস্তুবিলাক, আমি অলপ আগতে উদাহৰণ দিলোঁ যে ক্ষুদ্ৰ উদ্যোগ, বাঁহ বেতৰ উদ্যোগ, তাৰপিছত কাঁহ পিতলৰ উদ্যোগ, মৰাপাটৰ উদ্যোগ। এই মৰাপাটত যিবিলাক বস্তুবিলাক উৎপাদন হৈছে, ধৰা হ'ল তাতে কি হ'ল, বেগ কিছুমান উৎপাদন হ'ল বা বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন হ'ল। সেই উৎপাদিত সামগ্ৰীবিলাক ক'ত বিক্ৰী কৰিব, তাৰ কাৰণে নিশ্চয় এখন কি লাগিব, বজাৰ লাগিব। সেই বজাৰৰ ব্যৱস্থাটো কোনে কৰে, চিডবিয়ে কৰে। চিডবিয়ে এই বজাৰৰ ব্যৱস্থাটো গ্ৰহণ কৰে, যাৰ বাবে আমাৰ থলুৱা উদ্যোগবিলাক কি হয়, আগবাঢ়ি যাবলৈ সক্ষম হয়। এইটো হ'ল দ্বিতীয়টো কাৰ্য। তাৰপিছত 3 নম্বৰ কাৰ্যটো হ'ল অৰ্থনগৰ এলেকাত বা অৰ্থনগৰ অঞ্চলৰ, অৰ্থনগৰৰ অঞ্চলবিলাকত অধিক নিয়োগৰ ব্যৱস্থা কৰে। অধিক নিয়োগৰ ব্যৱস্থা কৰে। অৰ্থনগৰ যিবিলাক সম্পূৰ্ণ নগৰ নহয়, একো যে অৰ্থনগৰ গাঁও অঞ্চল বুলিয়ে ক'ব পাৰি বিশেষকৈ, সেই অঞ্চলবিলাকত কি হয়, অধিক নিয়োগৰ বুলি কিয় কোৱা হৈছে, যে ক্ষুদ্ৰ উদ্যোগবিলাক য'ত স্থাপন কৰা হৈছে, সেই উদ্যোগবিলাকত কিছুমানে কি নহয়, নিয়োজিত নহয়, বাহিৰৰ কোনোবা কোম্পানীলৈ গুচি যায় বা বাহিৰৰ কাম কৰিবলৈ গুচি যায়। তেতিয়া কি কৰে, চিডবিয়ে সেই ল'ৰা ছোৱালীবিলাক যাতে বাহিৰলৈ গুচি নাযায়, সেই অঞ্চলবিলাকে যাতে নিয়োজিত হৈ থাকে, তাৰ বাবে চিডবিয়ে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰে, যাতে অৰ্থনগৰ অঞ্চলবিলাকত সেই ল'ৰা ছোৱালীখিনি তাতে নিয়োজিত হৈ সেই অঞ্চলটোত কি হয়, আগবাঢ়ি যায়, তেওঁলোকৰ আৰ্থিক অৱস্থাও আকৌ সচ্ছল হৈ পৰে। তাৰ বাবে চিডবিয়ে কি কৰে, ব্যৱস্থা কৰে। এইটো হ'ল তৃতীয়টো কাৰ্য। তাৰপিছত 4ৰ্থ কাৰ্য, যিটো শেষৰটো কাৰ্য, সেই শেষৰটো কাৰ্য হ'ল ৰাজ্যিক বিত্ত নিগম, সমবায় বেংক, আদিলৈ অৰ্থ আগবঢ়ায় আৰু ক্ষুদ্ৰ উদ্যোগলৈ ঋণ প্ৰদান কৰে। চতুৰ্থটো কাৰ্য হ'ল ৰাজ্যিক বিত্ত নিগম, সমবায় বেংক আদিলৈ অৰ্থ আগবঢ়ায় আৰু ক্ষুদ্ৰ উদ্যোগলৈ ঋণ প্ৰদান কৰে। এইটো আমি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক বুলি কোৱাৰ লগে লগে আমি ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংকবিলাকক যে ঋণ আগবঢ়ায় সেইটো কথা আমি জানিছোৱে। তাৰোপৰি কি কৰে, যে ৰাজ্যিক বিত্ত নিগম, সমবায় বেংক, এই বেংকবিলাকলৈও অৰ্থ সাহায্য আগবঢ়ায়, টকা পইচাৰ অনুদান আগবঢ়ায়। গতিকে এইটো হ'ল 4ৰ্থটো কাৰ্য। ছাত্ৰ ছাত্ৰীসকল, আমি চিডবি সম্পৰ্কে আলোচনা কৰিলোঁ, যাক কোৱা হয় ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন
বেংক বুলি কোৱা হয় আৰু এইটো স্থাপন কৰা হৈছিল 1989 চনত আইনখন প্ৰণয়ন কৰা হয় আৰু 1990 চনত এই আইনখন কাৰ্যকৰী কৰা হয় আৰু ইয়াৰ চাৰিটা কাৰ্য আমি আলোচনা কৰিলো যে প্ৰথমটো কাৰ্য হ'ল যে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা দ্বিতীয়টো হ'ল এই উৎপাদিত বস্তুবিলাকৰ বাবে বজাৰৰ সৃষ্টি কৰা তৃতীয়টো হ'ল অৰ্থনগৰ এলেকাবিলাকত অধিক নিয়োজিতৰ সুবিধা কৰা তাৰপিছত 4 নম্বৰটো হ'ল ৰাজ্যিক বিত্ত নিগম সমবায় বেংক আদিলৈ অৰ্থ ব্যৱস্থা কৰা টকা পইচা আগবঢ়োৱা আৰু ক্ষুদ্ৰ উদ্যোগলৈ ঋণ প্ৰদান কৰা এই চাৰিটা আমি কাৰ্য পালো এতিয়া তোমালোকৰ শেষৰ পিনে আগবাঢ়িছো শেষত এটা তোমালোকৰ প্ৰশ্ন আহে যে বেংক কি আৰু অনা বেংক কি এতিয়া আমি বেংক কি আৰু অনা বেংক কি তাৰ সেই সম্পৰ্কে জানি লওঁ আমি তোমালোকৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ একদম শেষৰ পাৰ্টৰ যিখিনি আছে বেংক আৰু অনা বেংক সেই সম্পৰ্কে আলোচনা কৰো যে বেংক আৰু অনা বেংক এটা বেংক বুলি কোৱাৰ লগে লগে আমি কোনবিলাক বেংক পাইছিলো যে কেন্দ্ৰীয় বেংকৰ পৰা আদি কৰি বাণিজ্যিক বেংক তাৰপিছত IDBI SIDBI এইবিলাক গ্ৰাম্য বেংক এই বিভিন্ন ধৰণৰ বেংক পাইছো এটা বেংক বুলি কোৱাৰ লগে লগে আমি যদি কওঁ এতিয়া SBI ষ্টেট বেংক অফ ইণ্ডিয়া তাৰপিছতে বেংক অফ বাৰোদা পাঞ্জাব নেশ্যনেল বেংক এইবিলাক হৈছে বেংক এই বেংকবিলাকে কি কৰে জনসাধাৰণৰ পৰা টকা সঞ্চয় কৰে আৰু ঋণদান দিয়ে এইবিলাক হ'ল বেংকৰ কাৰ্য বেংকে কি কৰে লেনদেন কৰে জনসাধাৰণৰ লগত লেনদেন কৰে টকাৰ লেনদেন কৰে এতিয়া অনা বেংকে কি কৰে এতিয়া অনা বেংক বুলি ক'লে আমি কোনবিলাকো জানিম কোনবিলাক অনুষ্ঠানক অনা বেংক বুলি কোৱা হয় এতিয়া অনা বেংক বুলি কোৱাৰ লগে লগে আমি কোনবিলাকক জানিম যে আদিত্য বিৰলা ফাইনান্স তাৰপিছত আছে বাজাজ ফাইনান্স লিমিটেড মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনান্স মুথুত ফাইনান্স শ্ৰীৰাম ফাইনান্স লিমিটেড এইবিলাক হৈছে কি অনা বেংক বুলি কোৱা হয় যিবিলাক ফাইনান্স লিমিটেড যে আদিত্য বিৰলা ফাইনান্স লিমিটেড বাজাজ ফাইনান্স লিমিটেড মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনান্স লিমিটেড মুথুত ফাইনান্স L&T ফাইনান্স শ্ৰীৰাম ফাইনান্স এইবিলাকক কোৱা হয় অনা বেংক বুলি কোৱা হয় এই অনা বেংকবিলাকে কি কৰে অনা বেংকবিলাকে ব্যক্তিৰ লগত টকা পইচা লেনদেন কৰে নে নকৰে যে এই অনা বেংকবিলাকৰ কাৰ্য কি মই তোমালোকক ইয়াতে এটা উদাহৰণ দিলো যে এজন ব্যক্তি তেওঁ কি কিনিব গাড়ী কিনিব এখন গাড়ী কিনিব তেওঁ গাড়ী কিনিবৰ কাৰণে তেওঁৰ টকা নাই তেতিয়া সেই ব্যক্তিজনে কি কৰিব পাৰে এই যিকোনো এটা অনুষ্ঠানৰ পৰা তেওঁ টকা কি কৰিব পাৰে লোন ল'ব পাৰে লোন বুলি কোৱাৰ লগে লগে তোমালোকৰ বুজাৰ বেছি সুবিধা হ'ব ঋণ ল'ব পাৰে তেওঁলোকে এই ফাইনান্স বিলাকে তেতিয়া ফাইনান্স কৰা বুলি আমি যে কওঁ গতিকে লোন দিয়ে সেই ব্যক্তিগৰাকীক লোন দিব সুদৰ বিনিময়ত দিব নিশ্চয় সুদৰ বিনিময়ত দিব আৰু ব্যক্তিজনে তেতিয়া কি কৰি থাকিব লাগিব তেওঁ মাহে মাহে কিস্তিকে এটা কিস্তি দুটা কিস্তিকে ইনষ্টলমেন্ট বুলি কোৱা হয় ইংৰাজীত তেওঁ টকাটো সুতে মূলে আদায় দিব লাগিব গতিকে তেওঁ সেই ব্যক্তিগৰাকীক সেই অনুষ্ঠানবিলাকে এই ফাইনান্স লিমিটেড বিলাকে কি কৰিব সেই ব্যক্তিগৰাকীক গাড়ীখন লোৱাত সহায় কৰিব তেওঁক লোন দিব গতিকে অনা বেংকৰ হ'ল সেইটো কাৰ্য এতিয়া আমি পালো বেংক আৰু অনা বেংক কি আৰু এই বেংকটো কি কৰা হয় যে আমাৰ পঞ্জীয়ন যেটো ৰেজিষ্ট্ৰেচন বুলি কোৱা হয় এই আমাৰ বেংকবিলাক বেংকৰ আন্ডাৰত যেটো 1949ত কি বুলি কৰা হৈছিল পঞ্জীয়ন কৰা হৈছিল ৰেজিষ্ট্ৰেচন কৰা হৈছিল কিন্তু অনা বেংক কি কৰা হয় কোম্পানীৰ আন্ডাৰত কোম্পানী এক্ট 1956
1956 যিখন কোম্পানী এক্ট, সেই কোম্পানী এক্টৰ আণ্ডাৰত পঞ্জীয়ন কৰা হৈছিল। এইটো হ'ল বেংক আৰু অনা বেংক কানুন। এতিয়া বেংক আৰু অনা বেংকৰ ক্ষেত্ৰত আমাক যদি পাৰ্থক্য লিখিব দিয়ে তেতিয়া আমি উদাহৰণখিনি লিখিলে নহ'ব, তাত আমি নিশ্চয় পাৰ্থক্য লিখিব লাগিব। তাৰ আমি মুখ্যতঃ দুটা পাৰ্থক্য কি কি সেই দুটা আমি কওঁ যে বেংকে কি কৰে, চেক প্ৰদান কৰে, সঞ্চয়কাৰীক চেকৰ যোগান ধৰে, কিন্তু অনা বেংকে সঞ্চয়কাৰীক চেকৰ যোগান নধৰে। এইটো হ'ল মুখ্যতঃ পাৰ্থক্য। তাৰ পিছত আমি দ্বিতীয় পাৰ্থক্যটো যদি কওঁ যে বেংকে সঞ্চয় বীমাৰ ব্যৱস্থা কৰে, কিন্তু অনা বেংকে সঞ্চয়কাৰীৰ কোনো সঞ্চয় বীমা ব্যৱস্থা নকৰে। এই দুটা হ'ল বেংক আৰু অনা বেংকৰ পাৰ্থক্য। তোমালোকৰ প্ৰায়ে পৰীক্ষাত আহে। ছাত্ৰ ছাত্ৰীসকল, ইমান সময়ে আমি বেংকৰ শ্ৰেণী বিভাজনৰ ভাগকেইটা আলোচনা কৰিলোঁ। আমি আজি আলোচনা কৰিলোঁ বেংকৰ শ্ৰেণী বিভাজনৰ দ্বিতীয়টো ভাগৰ পৰা, যিটো দ্বিতীয় ভাগত আছিল বাণিজ্যিক বেংক। তাৰ পিছত পালোঁ আমি ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক, আৰু পিছত কি পালোঁ যে আঞ্চলিক গ্ৰাম্য বেংক। নেক্সটটো পালোঁ আমি নাবাৰ্ড, কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। তাৰ শেষৰটো পালোঁ আমি চিডবি বুলি যাক কোৱা হয়, ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক। এই বেংককেইটাৰ আমি কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিলোঁ আৰু কিমান চনত স্থাপন কৰা হৈছিল সেইখিনিও জানিলোঁ। আৰু শেষত আমি গম পালোঁ যে বেংক আৰু অনা বেংক কি। ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিলোঁ তোমালোকে আজিৰ যিখিনি আলোচনা কৰিলোঁ সেইখিনি তোমালোকে বুজি পাইছা। তথাপি তোমালোকৰ কিবা যদি মনত খুদুৱনি লাগি আছে, কিবা যদি প্ৰশ্ন ৰৈ গৈছে বা ডাউট ৰৈ গৈছে, তেতিয়াহ'লে তোমালোকে মোৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত গৈ প্ৰশ্ন সুধিব পাৰা। মই তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে চেষ্টা কৰিম। আমি ইমান দিনে অনলাইন যোগে মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ পাঠসমূহ আলোচনা কৰিলোঁ। আজি আমাৰ শেষৰটো পাঠ আছিল। তো তোমালোকে আটাইয়ে ভালদৰে বুজিছা বুলি মই আশা ৰাখিলোঁ। আজিৰ পাঠটো ইয়াতে সামৰিলোঁ। ধন্যবাদ।